সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ অধিৱেশনখন কলিয়াবৰ মিছা মিলন সংঘ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। উক্ত অধিৱেশনত সকলোৰে সৰ্বসন্মতিক্ৰমে সভাপতি চন্দন দিগাল, কাৰ্যকৰী সভাপতি প্ৰেমজিৎ বদ্ৰা আৰু সাধাৰণ সম্পাদক শিৱ লাকৰালৈ ৩১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। উক্ত অধিৱেশনত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সম্পাদক পুৰণ গঞ্জু আৰু প্ৰচাৰ সম্পাদক থানেশ্বৰ গৌৰ। নমস্কাৰ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাম নগাঁও জিলা সমিতিৰ মিছা মিলন সংঘৰ প্ৰাংগণত আজি নগাঁও জিলা সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশন হৈ যায়। আজি সভাপতি আমাৰ চন্দন দিগাল, কাৰ্যকৰী সভাপতি প্ৰেমজিৎ বদ্ৰা আৰু সাধাৰণ সম্পাদক আমাৰ শিৱ লাকৰাক লৈ ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। আৰু অনাগত দিনত এই কমিটিখনে নগাঁও জিলাৰ আমাৰ আদিবাসীৰ যি মানে সমস্যাখিনি ফেচ কৰিব বুলি আমি আশাবাদী। যিহেতুকে আমাৰ আদিবাসী জনগোষ্ঠী একেবাৰে পিছপৰা আৰু আদিবাসী জনগোষ্ঠীটোক শক্তিশালী ৰূপে আগবঢ়াই শিক্ষা, ৰাজনৈতিক, শৈক্ষিক দিশত আগবঢ়াই লৈ যাবৰ বাবে এই নগাঁও জিলা সমিতিখন কাম কৰিব বুলি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আশাবাদী। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশন হয় আৰু মিছাস্থিত মিলন সংঘৰ সভাকক্ষত আজি প্ৰতিনিধি সভা অনুষ্ঠিত হয় আৰু কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভাৰ জৰিয়তে আজি নতুন কমিটি নিৰ্বাচন কৰা হয় আৰু নগাঁও জিলাৰ নৱনিৰ্বাচিত সভাপতি হিচাপে চন্দন দিগাল ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হয় আৰু কাৰ্যকৰী সভাপতি হিচাপে প্ৰেমজিৎ বদ্ৰা ডাঙৰীয়াক দায়িত্ব দিয়া হয় আৰু নগাঁও জিলাৰ সাধাৰণ সম্পাদক হিচাপে শিৱ লাকৰা ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হয় আৰু ইয়াৰ লগতে ৩১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয় আৰু তেওঁলোকক নগাঁও জিলাৰ সমূহ আদিবাসী ৰাইজৰ হৈ পেলাই তেওঁলোকক কাম কৰাৰ এক গুৰু দায়িত্ব অৰ্পণ কৰা হয়।